ৰাজ্য চৰকাৰৰ 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক প্ৰদান কৰা হয় 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণুৰাভা দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰে একেটা অনুষ্ঠানতেই অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে 9 গৰাকী ধন্য ব্যক্তিৰ এগৰাকীক ৰাষ্ট্ৰীয় আৰু 8 গৰাকীক ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হয় প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা প্ৰদান কৰা হয় আনহাতে বিশিষ্ট সংগীত শিল্পী শাশ্বতী ভট্টাচাৰ্যক প্ৰদান কৰা হয় গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা বিশিষ্ট শিক্ষয়িত্ৰী শিল্পী বন্দনা দত্তলৈ অমল প্ৰভা দাস বঁটা বিশিষ্ট সমাজসেৱিকা ডক্টৰ সুনীতা চাংকাকতিক চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাক মামুনি ৰেশম গোস্বামী বঁটা আৰু বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাক সৈয়দ আব্দুল মালিক বঁটা প্ৰদান কৰা হয় একেটা অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়োক প্ৰদান কৰা হ'ল আহমদ আলী বাহকান্দি বঁটা বিশিষ্ট কবি আনিছ উজ জামানক প্ৰদান কৰা হয় গণেশ গগৈ বঁটা বিশিষ্ট সাহিত্যিক তথা সমাজসেৱী জীৱেশ্বৰ মহনক প্ৰদান কৰা হ'ল বীৰ ৰাঘৱ মৰাণ বঁটা ইফালে শোণিতপুৰৰ বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ ঘোষণা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰৰ বাবে পুনৰ 1 কোটি টকা আগবঢ়াব ৰাজ্য চৰকাৰে লগতে সমাধিস্থলৰ কলিয়াভোমোৰা সেতু পৰ্যন্ত পৰ্যটকৰ বাবে পাহাৰৰ মাজেৰে এটা পথ নিৰ্মাণৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে আনহাতে তেজপুৰত নিৰ্মাণ হ'ব ৰাজভৱন সাংস্কৃতিক নগৰীত ৰাজ্যপালে কটাব কমেও এমাহ অক্টোবৰ মাহতে আৰম্ভ হ'ব ৰাজভৱনৰ কাম একেদৰে উত্তৰ অসম আয়ুক্তৰ বাসগৃহত অতিথিশালা হিচাপে সংৰক্ষণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে তেওঁ লগতে কয় গুৱাহাটীত 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব উত্তৰ পূবৰ প্ৰথমটো প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণুৰ নামত দিয়া হ'ব 2024 বৰ্ষৰ অমল প্ৰভা বঁটা ডক্টৰ বন্দনা দত্ত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত প্ৰায় 300 কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰে 5000 লোকে একেলগে অনুষ্ঠান উপভোগ কৰিব পৰা আৰু 1000 গাড়ীৰ পাৰ্কিং থাকিব পৰা এটা অত্যন্ত আটকধুনীয়া প্ৰেক্ষাগৃহৰ নিৰ্মাণ কৰিছে যি অকল উত্তৰ পূব ভাৰতত নহয় পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু টেকনলজিৰে পৰিপূৰ্ণ শ্ৰেষ্ঠ প্ৰেক্ষাগৃহ হ'বলৈ গৈ আছে এই প্ৰেক্ষাগৃহটো আমি জ্যোতি বিষ্ণুৰ নামত উৎসৰ্গা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আজি 20 বছৰ পিছত পুনৰ এবাৰ সমাধি ক্ষেত্ৰলৈ গৈছিলো এতিয়া সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল কেইদিনমান আগতে এই সমন্বয় ক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰে 50 লাখ টকাৰ অনুদান দিছিলে আজি মই আৰু 1 কোটি টকাৰ অনুদান অৰ্থাৎ এই বছৰতে পোৱা অনুদানৰ পৰিমাণ 1.5 কোটি টকালৈকে বৃদ্ধি হ'ব তাৰ বিষয়ে মই ঘোষণা কৰিছো ইয়াৰ উপৰিও ৰাভাদেৱৰ য'ত সমাধি আছে তাৰ পৰা কলিয়াভোমোৰা দলং অত্যন্ত ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে আৰু পৰ্বত পাহাৰৰ মাজেদি এটা নৈসৰ্গিক ৰাস্তা আমি তাত নিৰ্মাণ কৰিব পাৰো নেকি য'ত পৰিব্ৰাজকসকলক পৰ্যটকসকলক ঘাট বাউলি দি মাতিব তেনেকুৱা এটা ৰাস্তা আমি নিৰ্মাণ কৰিব পাৰো নেকি তাৰ বিষয়েও চাবৰ বাবে মই জিলা আয়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছো